আজি ভিডিঅ'টো মাছ বাছৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ ৰাতিপুৱাই মাছ বেপাৰী আহিছিলে আৰু আধা কেজি মাছ ৰাখিলোঁ। যেহেতু মই আজি অসুবিধা হৈ আছোঁ সেইটো কাৰণে বাইদেৱে ক'লে যে মাছটো বাছি দিয়া তুমিয়ে বুলি ক'লে আৰু বাইদেৱে আকৌ আজি মানে ঔটেঙাৰ সৈতে বোলে মাছ বনাব আৰু মোৰ ফাইনেলি মাছ বাছি এতিয়া হৈ গ'ল। এয়া চাওকচোন। আৰু ইফালে এয়া ঔটেঙা বাইদেৱে মানে ঔটেঙাৰ লগত বোলে মাছ বনাব আৰু কোমলীয়া ভালে লাগে বাৰু ঔটেঙা খাই ভালে পাওঁ মই। ইফালে আকৌ দেউতাক ক'লোঁ খৰি কেইডালমান ফালি দিব দিলোঁ কাৰণ গাহৰিৰ কাৰণে দানা বনাব লাগিব সেইটো কাৰণে দেউতাও ফালি দিলে আৰু বতৰটো ইমান ভাল নহয় সেমেকা বতৰ আৰু দেউতাই ক'লে যে বাঁহৰ গজালি আনি দিছোঁ তুমি বহি থাকিব নালাগে বাঁহৰ গজালিকেইটা ধুনীয়াকৈ কাটি টেঙা বনাবলৈ দিলে আৰু মই আৰু বাচ্ছাত লাগি গ'লোঁ গাহৰি দানা বনাই ধুনীয়াকৈ এতিয়া মই বাঁহৰ গজালি কাটি আছোঁ। এইফালে আকৌ চৰাইখিনি মানে ইমান উৎপত্তিয়া কৰি আছে সিহঁতক চাউল কেইটামান দি দিলোঁ চৰাই কিন্তু বেছি নাই তেওঁ মানে উৎপাত বেছি সিহঁতৰ। এইফালে আকৌ গোটৰ মানুহ আহি পালে আমাৰ ঘৰত আজি মিটিং হ'ব বোলে সেইটো কাৰণে বাইদেৱে ধুনীয়াকৈ চাহ বনাই দিলে আৰু মইতো দূৰৰ পৰাই মানে আছোঁ আৰু এইফালে আকৌ সন্ধিয়াও হৈ গ'ল। সন্ধিয়া পৰত দেউতাই গৰু আনিছে আৰু ময়ো ধৰি দিলোঁ কাৰণ গৰুকেইটা মানে ইফালে সিফালে যাবলৈ খোজে সেইটো কাৰণে ময়ো ধৰি ধুমাধুমকৈ দেউতাক অলপমান সহায় কৰি দিলোঁ গৰুকেইটা বান্ধি দিলোঁ কাৰণ আৰু ছাগলীকেইটা আনিব আছে আৰু বতৰটো ইমান ভাল হোৱা নাই আজি বৰষুণ দি আছে কিনকিনীয়া বৰষুণ দি আছে সেইটো কাৰণে দেউতাক অলপমান হেল্প কৰি দিলোঁ আৰু